हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। सो आज आको এটা সুন্দৰ ঠাইত আহিছোঁ মই আৰু ঠাইখন হ'ল জিমিৰ গাঁও। আপোনালোকে যদি চান্দুৰী ফালে আহিছে গমেই পায়, সেইফালে চান্দুৰী ফালে যোৱা পথতে আপোনালোকে লেফ্ট চাইডে যদি আপোনালোকে টাৰ্ণ কৰে জিমিৰ গাঁও পাব। আৰু জিমিৰ গাঁৱৰ ভিতৰতে এখন সুন্দৰ ৰিজৰ্ট খুলিছে আৰু ৰিজৰ্টখনৰ নাম হ'ল বাটাৰফ্লাই ৰিট্ৰিট। চ' মই এইমাত্ৰ আহি পালোঁ আৰু মোৰ পিছফালে আছে সেই ঠাইখন। তো মই তাতে গৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম এই ঠাইখন কেনেকুৱা লাগে। আপোনালোকে কমেণ্ট কৰিব, শেষলৈকে চাব, ভিডিঅ'টো খুবেই ভাল লগা হ'ব। আপোনালোকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ড একজেক্ট ঠাইখন হ'ল জিমিৰ গাঁও লিংখুং বুলি কয় এই ঠাইখনৰ নাম, আৰু লিংখুঙতে আছে এই সুন্দৰ ৰিজৰ্টখন। তো মই দেখুৱাই আছোঁ, বলক আগবাঢ়ো। আৰু ফ্ৰেণ্ডছ ইয়াতে পাৰ্কিঙৰো সুবিধা আছে, 4 হুইলাৰ 2 হুইলাৰ এভৰিথিং। আৰু বেছিদিন হোৱা নাই এই ৰিজৰ্টখন খোলা, মাত্ৰ এমাহে হৈছে। আৰু এমাহতে ইমানখিনি পপুলাৰ হৈ গৈছে নক'ব, কিমানখিনি মানুহ অহা ষ্টাৰ্ট হৈছে। চ' কি সুন্দৰ এখন ঠাইত এনেকুৱা সুন্দৰ এখন ৰিজৰ্ট খুলিছে তেওঁলোকে। তো মই গৈ আছোঁ ভিতৰলৈকে চাবৰ কাৰণে, বলক। আৰু ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে নাইট ষ্টে কৰিব পাৰে, কেম্পিং কৰিব পাৰে, গোটেইখিনি সুবিধা আছে। ত' গোটেইখিনি মই জনাই আছোঁ এই ভিডিঅ'টোত, চাই থাকিব। সকলোতকৈ ভাল লগা বস্তুটো হ'ল ইয়াতে আপোনালোকে ফ্ৰেণ্ড চাৰ্কলৰ লগত আহিব পাৰে, ফেমিলিৰ লগত আহিব পাৰে, আৰু কাপলছবোৰো আহিব পাৰে। আৰু বহুতখিনি ডাঙৰ এৰিয়াত এই ৰিজৰ্টখন আছে, ঠিক আছে। এইফালে কটেজো আছে, দেখুৱাম মই। আৰু এইফালে ফেমিলি গেডাৰিং পাৰ্টিজ এইবোৰ কৰিব পাৰে। চ' মই তাতে গৈ দেখুৱাই আছোঁ কটেজবোৰ কেনেকুৱা ধৰণৰ। চ' ফ্ৰেণ্ডছ এইবোৰ হৈছে কটেজবোৰ, কমপ্লিটলি বাঁহৰ আৰু ভিতৰত ইণ্টেৰিয়ৰটো খুবেই সুন্দৰ। আৰু ইয়াতে যদি ষ্টে কৰিব বিচাৰে 24 আৱাৰ্ছৰ কাৰণে, তেতিয়াহ'লে 4000ৰ পৰা ষ্টাৰ্টিং বুলি ক'লে পাৰ ডে'।
12টাৰ পৰা নেক্সট ডে 12টালৈকে। তো আপোনালোকে কণ্টেক্ট কৰি হ'লেও বুকিং কৰিব পাৰে যদি বিচাৰে ইয়াতে নাইট ষ্টে কৰি এই ঠাইখনৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে, তেতিয়াহ'লে ইয়াতে আহি আপোনালোকে বুকিং কৰি ল'ব লাগিব, তাৰপিছত আপোনালোকে ষ্টে কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, এটা কটেজ দেখাই দিলোঁ আপোনালোকক। এইটো যদি গ্ৰুপ হিচাপে থাকিব বিচাৰে বা ফেমিলি থাকিব বিচাৰে, একেলগে থাকিব পাৰে। কিমান বুলি ক'লা এইটো ষ্টাৰ্টিং? 10,000। তো 10,000 পাৰ ডে। তো পাৰ ডে 10,000 দিলে আপোনালোকে থাকিব পাৰিব এইটো। আৰু ইয়াতকৈ সৰু আছে, সৰুবোৰত 4,000ৰ পৰা ষ্টাৰ্টিং ন? সৰুবোৰ সৰু কটেজো আছে, সেইবোৰ 4,000ৰ পৰা ষ্টাৰ্টিং। তো বেলেগ বেলেগ ৰেঞ্জত বেলেগ বেলেগ কটেজ পাই যাব ইয়াতে। কিন্তু এডভান্স বুকিং কৰিব লাগিব নেকি ইয়াতে আহিলে? এডভান্স বুকিং কৰিব লাগিব ন? চ' যদি ষ্টে কৰিম বুলি ভাবে আপোনালোকে এডভান্স বুকিং কৰি ইয়াতে ৰুম বুক কৰি ল'ব পাৰে নিজৰ সুবিধা মতে আৰু এনজয় কৰিব পাৰে ঠাইখন। আৰু ফ্ৰেণ্ডছ, এই দুটা হ'ল 4,000ৰ পৰা ষ্টাৰ্টিং ছিংগল ৰুম। কিন্তু চাবি নাই কাৰণে আমি খুলি দেখাব নোৱাৰিলোঁ। এইকেইটাই ন? আৰু ইয়াৰ পৰাও পূৰা ভিউ পইণ্টটো দেখাব আপোনালোকে। আৰু এইটো হ'ল অলপ অ'পেন এৰিয়া ওপৰৰ ফালে আছে, য'ত চুইমিং পুলো আছে, সৰু এটা চুইমিং পুল। আৰু ইয়াতে বহাৰ কাৰণে সুবিধাবোৰ আছে। আৰু ওপৰত এইবোৰ কটেজ। তো খুব সুন্দৰ এটা পৰিৱেশ ঠাইখন অলৰেডি ইমান ধুনীয়া আৰু ইমান সুন্দৰ ঠাইত এনেকুৱা এখন ৰিজৰ্ট খুলিছে আৰু বেছি ভাল লগা হৈ গৈছে এই ঠাইখন। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি জালুকবাৰীৰ পৰা আহে অলমষ্ট 40 কিলোমিটাৰ লাগে ইয়ালৈকে। আৰু 40 কিলোমিটাৰত আপোনালোকে পাই যাব। আৰু ইয়াতে অলৰেডি ৰাস্তাত চাইনবোৰ্ড মাৰাই আছে বাটাৰফ্লাই ৰিট্ৰিট বুলি, সেইখন ফ'ল' কৰি আহিব। কিন্তু বেছি আগলৈকে নাযাব, চান্দুবিলৈকে যাবই নালাগে আপোনালোকে। চান্দুবি পোৱাৰ আগতে আপোনালোকে লেফ্ট চাইডে চাইনবোৰ্ড পাব, ইয়াৰ লেফ্ট চাইডে সোমাই আহিব লাগিব। চ' এইখন আহিছিল বাটাৰফ্লাই ৰিট্ৰিট, খুব সুন্দৰ এটা ৰিজৰ্ট আৰু ষ্টে কৰিবৰ কাৰণে খুব এটা ভাল নেচাৰেল প্লেচ, খুব সুন্দৰ। চ' ফ্ৰেণ্ডছ, এইটোৱে আছিল বাটাৰফ্লাই ৰিট্ৰিটৰ পৰা এটা সৰু ব্লগ আৰু এটা ধুনীয়া ব্লগ আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। কাৰণ এনেকুৱা ধৰণে ঠাইবোৰ মই বিচাৰি থাকোঁ মই ফুৰিবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। চ' কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিল লাইক এটা কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বোৰ। চ' আজিলৈ ইয়াতে সামৰিছোঁ এই ভিডিঅ'টো। বাই বাই।